Hello everyone. So আমাৰ যোনটো open mock test আছে এই পেপাৰৰ ফৰ্ম ফিল আপ কৰিছা নাই? যদি কৰিছা তেন্তে আপডেট আছে। পৰীক্ষাটো হোৱা কথা আছিলে 25 মেত আমি পোষ্টপন কৰিছো 27 মেলে 27 মেত এই এক্সামটো open mock টেষ্টটো হ'ব কিয়নো বহুত ষ্টুডেন্টছৰ ৰিকুৱেষ্ট আহিছে যে এইটো পোষ্টপন কৰিব লাগে 27 মেত হ'লেও পৰীক্ষালৈকে 12 দিন থাকে যদি আপুনি এই এক্সামটো কাৰণে open mock টেষ্টটো কাৰণে ফৰ্ম ফিল আপ কৰা নাই প্লিজ কৰিছো অনুগ্ৰহ কৰিছো কৰি লওক আপোনাৰ হেল্প হ'ব কিয়নো আপোনাৰ যোনটো স্কোৰ আহিব ৰিজাল্টৰ পৰা আপুনি গম পাব আপুনি কিমান বাকি আছে আপুনি কোনটো লেভেলত আছে ঠিক আছে তেতিয়া কি কৰিব আপুনি সেই যোনটো 12 দিন আছে যোনটো 12 দিনৰ গ্যাপ আছে পৰীক্ষালৈকে 27 মে পৰা আপুনি এটা ধুনীয়াকৈ ষ্ট্ৰেটেজি বনাব যে মোৰ ইমানখিনি বাকি আছে মই এইখিনি ৰিভিজন কৰিব লাগে মোৰ কাৰেণ্ট এফেয়াৰ্স উইক নে মোৰ আসাম উইক নে মোৰ ইণ্ডিয়ান পলিটি উইক নে ইণ্ডিয়ান জিঅগ্ৰাফি উইক আপুনি গম পাব আপোনাৰ উইক পইণ্ট কোনটো হয় আৰু আগতেও যেতিয়া আমি অপেন মক টেষ্টটো পাতিছো আমাৰ বহুতখিনি কমপ্লিমেণ্টছ আহে বহুতখিনি কমন আহে বোলে আৰু এই অপেন মক টেষ্টটো বহুত আমি জেনুইনলি বনাইছো আৰু বহুত কষ্ট কৰি কোৱেশ্চনছখিনি ফৰ্ম কৰিছো কষ্ট কৰি কিয় ফৰ্ম কৰিছো বুলি কৈছো কাৰণ আমি যোনখিনি নিউজত আছে যোনখিনি টপিকছ নিউজত আছে সেইটো এতিয়া আমি ষ্টেটিক পোৰ্শন আৰু কাৰেণ্ট এফেয়াৰ্স পোৰ্শনছৰ কোৱেশ্চনছখিনি ৰাখিছো আমাৰ মক টেষ্ট আৰু বেলেগ বহুতো আছে যোনখিনি আপোনালোকে আমাৰ ৱেবছাইটত বা এপত পাই যাব আৰু আকৌ এবাৰ ৰিকুৱেষ্ট কৰিলো যদি আমাৰ অপেন মক টেষ্টটো এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই তেন্তে ইটছ হাই টাইম ৰেজিষ্টাৰ কৰক 27 মেত পৰীক্ষা দিয়ক আৰু ৰিজাল্টটো চাই নিজৰ ষ্ট্ৰেটেজি ঠিককৈ বনাওক বাকী অল দ্য বেষ্ট আহিছো থেংক ইউ